আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব বিশেষকৈ আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে বা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীলৈ তেখেতসকলে বা অসম চৰকাৰক তেখেতসকলে অনুৰোধ জনাইছে যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে এটা গুৰুত্বপূৰ্ণ বিষয়ত আৰু সেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীন ফৰিক কৰিছে ইয়াত লিখিছে আপোনাৰ মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ জে ব্লক লোকসেৱা ভৱন জনতা ভৱন দিছপুৰ গুৱাহাটী আৰু সেইখন অসম প্ৰাথমিক ৰাজ্যিক শিক্ষক সন্মিলনৰ পৰা পাব্লিছ হৈছিলে 6-10-2025 ইয়াত পাব্লিছ হৈছে আৰু বিষয়টো গুৰুত্বপূৰ্ণ ইয়াত লিখিছে আপোনাৰ আখোৱা নিৰাময় সমিতিয়ে অন্যায়ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা 8,700 টকাৰ গ্ৰেড ফে ঘূৰাই দিয়াৰ বাবে আবেদন ইয়াত উল্লেখ কৰিছে যে যিহেতু আমাৰ প্ৰাথমিক শিক্ষকসকলৰ পৰা আপোনাৰ যিখিনি আপোনাৰ গ্ৰেড ফে 8,700 টকাৰ সেইখিনি তেখেতসকলে অসম চৰকাৰ আখোৱা নিৰাময় সমিতিয়ে খাৰি নিয়াৰ বাবে তেখেতসকলে সেইখিনি পোৱা নাই আৰু সেইবাবে তেখেতসকলে সেইখিনি ঘূৰাই দিবৰ বাবে পুনৰ আবেদন কৰিছে বা অনুৰোধ জনাইছে অসম চৰকাৰক ইয়াত কৈছে মহাকৈ নমস্কাৰ গ্ৰহণ কৰিব ষষ্ঠ ধৰ্ম আয়োগৰ দিয়া মান্যতা বহল ৰাখি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় কৰ্মৰত সকলো স্নাতক শিক্ষকক সপ্তম দৰমহা আয়োগে 8,700 টকাৰ গ্ৰেড ফে প্ৰদান কৰিছিল ইয়াত উল্লেখ কৰিছে যে আপোনাৰ যিখিনি আমাৰ ষষ্ঠম দৰমহা আয়োগৰ দিয়া মান্যতা বহল ৰাখি ৰাজ্যৰ প্ৰাথমিক শিক্ষক বিদ্যালয় কৰ্মৰত সকলো স্নাতক শিক্ষকক মানে সপ্তম দৰমহা আয়োগৰ 8,700 টকাৰ যিখিনি গ্ৰেড পে প্ৰদান কৰিছিল আৰু অনুমোদিত দৰমহাৰ বিধি অনুসৰি এই 18 মাহ দৰমহা বুক কৰাৰ পাছত আখোৱা নিৰাময় সমিতিৰ জৰিয়তে অন্যায়ভাৱে 8,700 টকাৰ গ্ৰেড ফে আপোনাৰ 7,400 টকালৈ হ্ৰাস কৰে ইয়াত উল্লেখ কৰিছে তেখেতসকলে আপোনাৰ 8,700 টকা গ্ৰেড ফেৰ জৰিয়তে আমাৰ প্ৰাথমিক যিসকল প্ৰাথমিক শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলে আপোনাৰ 18 মাহ দৰমহা পোৱাৰ পাছত আকৌ আপোনাৰ আখোৱা নিৰাময় সমিতিৰ জৰিয়তে অন্যায়ভাৱে 7,700 টকাৰ গ্ৰেড ফে কিনি আপোনাৰ 7,400 টকালৈ হ্ৰাস কৰে বুলি ইয়াত উল্লেখ কৰিছে আৰু মহাকৈ 2012 চনত NCERT-য়ে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উচ্চ প্ৰাথমিক স্নাতক আৰু প্ৰাথমিক পৰ্যায়ৰ উচ্চতৰ মাধ্যমিক 50% অথবা স্নাতক ৰূপে ধাৰ্য কৰে সেই অনুসৰি 2012 পৰা প্ৰাথমিক বিদ্যালয়ত নিযুক্তিৰ বাবে দিয়া সকলো বিজ্ঞাপনতে উচ্চতৰ মাধ্যমিক 50% বা স্নাতক প্ৰাৰ্থীৰ বিচৰা হৈছে আৰু সেই মতে নিযুক্তি দিয়া হৈছে ইয়াত উল্লেখ কৰিছে যেহেতু NCERT-ৰ আপোনাৰ ৰুল মতে 2012 চনত যিসকল আপোনাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ত আপোনাৰ গ্ৰেজুৱেচন হ'ব লাগিব স্নাতক হ'ব লাগিব আৰু প্ৰাথমিক LP স্কুলৰ ক্ষেত্ৰত আপোনাৰ হাই সেকেন্ডাৰী হলেই হ'ব হাই সেকেন্ডাৰী 50% শতাংশ তেখেতসকলে পাব লাগিব বা গ্ৰেজুৱেচন হ'ব লাগিব আৰু সেই মতে তেখেতসকলক যিখিনি নিযুক্তি প্ৰদান চলি আছে বৰ্তমানলৈকে সেইখিনি কথা ইয়াত উল্লেখ কৰিছে মহাকৈ NCERT-ৰ নিৰ্দেশ অনুসৰি প্ৰয়োজনীয়তা শিক্ষাগত অৰ্হতা সম্পন্ন লোক নিযুক্তিৰ প্ৰদান কৰা হৈছে যদিও ৰাজ্যৰ সকলো স্তৰৰ প্ৰাথমিক শিক্ষক পদৰ অৰ্হতা যদিও উচ্চতৰ মাধ্যমিক আৰু তথ্য সংযোগ কৰা হ'ল আৰু সপ্তম দৰমহা আয়োগে পদ অৰ্হতা মান্যতা দি প্ৰাথমিক পৰ্যায়ৰ সকলো সহকাৰী শিক্ষক 8,700 টকাৰ গ্ৰেড ফে নিৰ্ধাৰিত কৰিছিল আৰু আখোৱা নিৰাময় সমিতিয়ে অন্যায়ভাৱে একে অৰ্হতা পদৰ কৰ্মৰত উচ্চ প্ৰাথমিক শিক্ষকসকলক 8,700 টকা বুক কৰি টকাৰ অনুমতি দিয়াৰ বিপৰীতে নিম্ন প্ৰাথমিক শিক্ষকৰ পৰা কৰ্তন কৰিছে ইয়াত উল্লেখ কৰিছে যে উচ্চ প্ৰাথমিক শিক্ষকসকলক 8,700 টকাৰ যিখিনি গ্ৰেড পেড সেইখিনি তেখেতসকলক বুক কৰিব দিলে কিন্তু নিম্ন প্ৰাথমিক শিক্ষকসকলৰ পৰা সেইখিনি কৰ্তন কৰিলে বা সেইখিনি আপোনাৰ তেখেতসকলৰ পৰা অন্যায়ভাৱে কৰ্তন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে মহাকৈ যিহেতু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক অৰ্হতা সম্পন্ন লোকক নিযুক্তিৰ অনুমোদন আছে গতিকে সপ্তম দৰমহা আয়োগৰ সিদ্ধান্ত কাৰ্যকাৰী কৰি ৰাখি ইণ্টাৰমিডিয়েট পদত কৰ্মৰত সকলো শিক্ষকক 8,700 টকা গ্ৰেড পে প্ৰদান কৰি দেশত স্থাপন হোৱা আদি খাৰি নিয়া নিৰ্দেশন বন্ধ কৰা হওক আৰু মহাকৈ প্ৰাথমিক শিক্ষকৰ সকলো পদৰ স্নাতক স্বীকৃতি কৰাৰ বাবেও অনুৰোধ জনালো ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ যিসকল প্ৰাথমিক নিম্ন প্ৰাথমিক শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ 8,700 টকাৰ যিখিনি গ্ৰেড পে সেইখিনি ঘূৰাই দিব লাগে আৰু সকলো প্ৰাথমিক শিক্ষকৰ যিখিনি পদ স্নাতকৰ স্বীকৃতি কৰাৰ বাবেও তেখেতসকলক অনুৰোধ জনাইছে আমাৰ যিসকল প্ৰাথমিক পৰ্যায়ৰ স্নাতকোত্তৰ গ্ৰেজুৱেট তেখেতসকলক মানে আপোনাৰ চিনাক্ত কৰি বা স্বীকৃতি কৰাৰ বাবেও তেখেতসকলক অনুৰোধ জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে মহাকৈ এই বিনিময়তে
সেই বিষয়ত ইয়াত উল্লেখ কৰিছে মহাকৈ সেই বিষয়ত মাননীয় শিক্ষামন্ত্ৰী মহোদয় বিভাগীয় বিষয়াক বহুবাৰ তথ্যসহ আবেদন দিয়া হৈছে আৰু সকলো নথি সংযোগ কৰা হ'ল যদিও এতিয়াও বিষয়টো সমাধান হোৱা নাই আৰু সেয়েহে মহোদয়ৰ হস্তক্ষেপ বিচাৰি আবেদন জনালো মহাকৈ ফাই হেৰুৱাৰ বেদনা অহনীয় আৰু দেশৰ কোনো ৰাজ্যতে কোনো শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত এনে দৰমহা আয়োগ দিয়া দৰমহা কৰ্তন কৰাৰ নজিৰ নাই সেয়েহে দেশৰ শিক্ষাৰ বুনিয়াদী কৰোঁতে প্ৰাথমিক শিক্ষক সমাজৰ আন্তৰিকতা বৃদ্ধি কৰি পৰাকৈ হৃদ মৰ্যাদাৰে ঘূৰাই দিয়াৰ বাবে আবেদন জনালো ইয়াত তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে মাননীয় মুখ্যমন্ত্ৰীলৈ সেইখিনি আবেদন কৰিছে যিহেতু বিভাগীয় বা শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ তেখেতসকলে বহুবাৰ লগ কৰিছে বা আবেদন কৰাৰ পাছতো কামখিনি হোৱা নাই আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি তেখেতসকলে সেইখিনি আবেদন কৰিছে যিহেতু আমাৰ যিসকল প্ৰাথমিক পৰ্যায়ৰ শিক্ষক কৰ্মচাৰী আছে নিম্ন প্ৰাথমিক তেখেতসকলক 8,700 টকাৰ গ্ৰেড পে প্ৰদান কৰিব লাগে সপ্তম দৰমহা আয়োগৰ নীতিমতে আৰু সেইখিনি ঘূৰাই দিবৰ কাৰণে বাৰম্বাৰকৈ প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা অনুৰোধ জনাই আহিছে আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি সেইখিনি তেখেতসকললৈ আবেদন কৰিছে ইয়াত নিশ্চয় আপুনি কিস্কেন প্ৰত্যক্ষ কৰিছে চৰ্দাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ ইয়াত নাম আছে আৰু নিশ্চয় আপুনি কিস্কেন প্ৰত্যক্ষ কৰিছে আপোনাৰ সভাপতি আপোনাৰ নীলাক্ষী গগৈ বাইদেউ ইয়াত আছে আৰু প্ৰধান সম্পাদক ৰাতুল গোস্বামী ছাৰ নিশ্চয় আপুনি কিস্কেন প্ৰত্যক্ষ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ প্ৰাথমিক শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে কাৰণ তেখেতসকলে উল্লেখ কৰিছে যিহেতু পাই হেৰুৱাৰ বেদনা কি হ'ব পাৰে সকলোৱে এইখিনি অনুভৱ কৰিব পাৰে পোৱাৰ পাছত আকৌ সেইখিনি কাঢ়ি লোৱাৰ যুক্তি কেনেকুৱা হ'ব পাৰে আৰু সেয়ে তেখেতসকলে পুনৰবাৰ আকৌ বিবেচনা কৰি 8,700 টকাৰ সপ্তম আয়োগৰ দৰমহা নীতিমতে আমাৰ নিম্ন প্ৰাথমিক শিক্ষক কৰ্মচাৰীসকলক সেইখিনি গ্ৰেড পে ঘূৰাই দিবৰ কাৰণে আবেদন কৰিছে আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা গুৰুত্বপূৰ্ণভাৱে অনুৰোধ জনাইছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি ইমানতে শেষ কৰিলো নমস্কাৰ জয় আইকম